ৰাজ্যবাসীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। যদি ৰেচন কাৰ্ড আছে আপোনালোকৰ বাবে সুখবৰ আৰু 25,000 টকা কোনে লাভ কৰিব। বন্ধু বান্ধৱীসকল, এই সম্পৰ্কে জানিবৰ বাবে মই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। নমস্কাৰ, মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, 25,000 টকা কোনসকল ব্যক্তিয়ে লাভ কৰিব সেই সম্পৰ্কে প্ৰথম অৱস্থাত আমি জানি লওঁ। এতিয়া বন্ধু বান্ধৱীসকল, এই স্ক্ৰীনত দিয়া বেনাৰখনলৈ আপুনি মন কৰক। এই বেনাৰখনৰ জৰিয়তে ইয়াত সুন্দৰকৈ লেখা আছে 12 অক্টোবৰত ঝুমৰ বিনন্দিয়াত অংশগ্ৰহণ লোকক দিয়া হ'ব মাননি। জিলায়ে জিলায়ে বিতৰণ কৰা হ'ব 25,000 টকা চেক। এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে, যিসকলে ঝুমুৰত অংশগ্ৰহণ কৰিছিলে নিশ্চয় গম পাইছে, সেই ঝুমুৰত অংশগ্ৰহণ কৰা যিসকল লোক আছিলে বা যিসকল ছাত্ৰই হওক, ছাত্ৰীয়ে হওক বা ল'ৰাই হওক, ছোৱালীয়ে হওক, তেওঁলোকক 25,000 টকা একোখনকৈ চেক প্ৰদান কৰিব। নিশ্চয় বুজি পাইছে কোনসকলক দিব। ঝুমুৰ বিনন্দিয়াত অংশগ্ৰহণ কৰা লোকসকলক। কেতিয়াকৈ? 12 অক্টোবৰলৈ। 12 অক্টোবৰত প্ৰদান কৰিব। আপোনালোক অপেক্ষা কৰক, আগ্ৰহেৰে বাট চাই থাকক। এতিয়া বন্ধু বান্ধৱীসকল, নেক্সট খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, কিনো মন্তব্য কৰিছিল সেই মন্তব্যখিনি আমি শুনি লওঁ আহক। অহা 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত এইবাৰ 3 মাহৰ চাউল একেলগে দিছো নে নাই? 3 মাহৰ চাউল পাইছে। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আমি বজাৰতকৈ 30 টকা কম দামত আপোনালোকক দালি দিম, আপোনালোকক নিমখ দিম আৰু আপোনালোকক চেনি দিম। এইখিনি আপোনালোকে 1 অক্টোবৰৰ পৰা পাব, আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দিয়ে। সকলো মাকে ইচ্ছা কৰে যে মোৰ ল'ৰাটোৱে মেট্ৰিক দিয়াৰ আগতে গাখীৰ এগিলাচ অন্ততঃ খাওক। কিন্তু বহুত দুখীয়া মানুহ, ক'ৰ পৰা খুৱাব? 1 অক্টোবৰৰ পৰা মেট্ৰিক পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি মাহত 300 টকাকৈ দি থাকিম, যাতে ল'ৰা ছোৱালী কেইটাক আপোনালোকে পুষ্টিকৰ খোৱা খুৱাব পাৰে। অহা 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত এইবাৰ 3 মাহৰ চাউল একেলগে দিছো নে নাই? 3 মাহৰ চাউল পাইছে। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আমি বজাৰতকৈ 30 টকা কম দামত আপোনালোকক দালি দিম, আপোনালোকক নিমখ দিম আৰু আপোনালোকক চেনি দিম। এইখিনি আপোনালোকে 1 অক্টোবৰৰ পৰা পাব, আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দিয়ে। সকলো মাকে ইচ্ছা কৰে যে মোৰ ল'ৰাটোৱে মেট্ৰিক দিয়াৰ আগতে গাখীৰ এগিলাচ অন্ততঃ খাওক। কিন্তু বহুত দুখীয়া মানুহ, ক'ৰ পৰা খুৱাব? 1 অক্টোবৰৰ পৰা মেট্ৰিক পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি মাহত 300 টকাকৈ দি থাকিম, যাতে ল'ৰা ছোৱালী কেইটাক আপোনালোকে পুষ্টিকৰ খোৱা খুৱাব পাৰে। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ ভিডিঅ'সমূহ বা আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'